নমস্কাৰ। আপোনালোকৰ হাজবেণ্ড ৱাইফৰ যদি মাজত ৰিলেশ্যনৰ প্ৰব্লেমছ হৈ আছে বা যিকোনো লোকৰ মাজত ৰিলেশ্যনৰ প্ৰব্লেম থাকে, ঘৰখনত যদি অশান্তি হৈ থাকে, তেতিয়াহ'লে কি কৰিব, আপোনালোকে ফিটকিৰি ব্যৱহাৰ কৰিব। আৰু লগতে হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনৰ যদি ইছ্যু আহি থাকে, তেতিয়াহ'লে এখন বগা কাপোৰত এটুকুৰ ফিটকিৰি বান্ধিব আৰু বান্ধি সেইটুকুৰ আপুনি তুলি বা মেট্ৰেছখনৰ মাজত ভৰাই ৰাখিব, মানে তলতে ৰাখিব। সেইটুকু ৰাখিব আৰু 3 মাহৰ মূৰত চেঞ্জ কৰি থাকিব। 3 মাহৰ মূৰত সেই ফিটকিৰি টুকুৰা আপুনি টয়লেটত ফ্লাছ কৰি দিব, আকৌ নতুন এখন ৰাখিব। আৰু ধূপ ধূনা ইউজ কৰিব, পাৰফিউম ইউজ কৰিব, লেফ্ট ছাইডত পাৰফিউম ইউজ কৰিব। হাতৰ শুক্ৰ পৰ্বতত 24 লিখিব আৰু নিজেই ডিভাইন টুগেডাৰ বুলি 21 বাৰ বা 108 বাৰ ডেইলি যিকোনো সময়তে আপুনি বিচাৰিব পাৰে, ক'ব পাৰে আৰু ৰিলেশ্যনটো ঠিকৰ বাবে এফাৰ্মেশ্যন দি থাকিব। আৰু লগতে যদি ৱাইফে হয়, হাজবেণ্ডক ক'ব যে আই এম ছৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ, আই টেক 100% ৰেছপন্সিবিলিটি। আৰু ৱাইফৰো যদি হয়, তেতিয়া হাজবেণ্ডক ক'ব যে আই এম ছৰি, সেই নিৰ্দিষ্ট ব্যক্তিজনৰ নাম ক'ব, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। আমি ভালে আছোঁ, আমি সুখী আছোঁ, আমি হেপ্পী আছোঁ। এফাৰ্মেশ্যন দিব ডেইলি। গতিকে আশা কৰোঁ ভাল হ'ব। আৰু যদি আপোনালোকৰ এই টিপছখিনি ভাল লাগে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।